বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱত লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান। অসমৰ বিশিষ্ট নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ মৃত্যুত মৌন প্ৰাৰ্থনা। বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত বৰম্বৈ আঞ্চলিক দুৰ্গা মন্দিৰ প্ৰাংগণত লখাইতৰা বাকৰিৰ মনোৰম পৰিৱেশত অনুষ্ঠিত বৰম্বৈ আঞ্চলিক ৰাস মহোৎসৱৰ আজি তৃতীয় দিনাখন ৰাসস্থলীত লোকে লোকাৰণ্য পৰিৱেশ বিৰাজমান হৈ পৰে। ৰাসস্থলীত কেইবাগৰাকীও বিশিষ্ট লোকক উদযাপন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে নাগাৰা নামৰ বৰেণ্য পাঠক ৰামচৰণ ভৰালীৰ মৃত্যুত ৰাস উদযাপনস্থলীত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে। ৰাস মহোৎসৱস্থলীত অস্থায়ী বৃন্দাবন ৰাধাকৃষ্ণৰ মৃন্ময় মূৰ্তিকে ধৰি বিভিন্ন মৃন্ময় মূৰ্তি ৰাইজক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে। ইফালে অসমৰ বিশিষ্ট নাগাৰা নামৰ শিল্পী সাধক ৰামচৰণ ভৰালীৰ আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত ৰাসস্থলীত আয়োজন কৰা দিহানামৰ প্ৰতিযোগিতাখনি উদযাপন সমিতিয়ে আজিৰ বাবে স্থগিত ৰাখে। ৰাস ক্ৰীড়া প্ৰেমী ভক্তপ্ৰাণ ৰাইজলৈ মোৰ আশীষ ফেৰত লৈ সভাপতিৰ চৰণত মই প্ৰণাম জনাইছো। এই অনুষ্ঠানটিয়ে সুদূৰ গোটেই হাজো অঞ্চলক সামৰি যি এটা বৃহৎ অনুষ্ঠান আপোনালোকে আয়োজন কৰিছে, আমি অন্তৰৰ পৰা ধন্যবাদ জনাইছো। আৰু যিসকল কাৰ্যকৰ্তাই আজি ধৰক কেইবামাহ ধৰি অতি কষ্টৰে এই অনুষ্ঠান সুন্দৰ কৰি বৈকুণ্ঠত পৰিণত কৰিছে, এয়া আমাৰ কাৰণে মানৱ জাতিৰ কল্যাণৰ কাৰণে এক দৃষ্টান্তমূলক আৰ্হি। কাৰণ ৰাসে হ'ল আমাৰ জীৱন্তৰ ৰস অবিহনে আমি জীয়াই থাকিবলৈ নোৱাৰো। আমি যেন একোডাল খৰি জড় পদাৰ্থ। যেতিয়া প্ৰভু ভগৱন্তে আমাৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়াহে আমাৰ শক্তি, আমাৰ গুণ গৰিমা প্ৰভু ভগৱন্তই আমাক শক্তি দিয়ে। সেইকাৰণে ৰাস মহোৎসৱ যি ৰাস ক্ৰীড়া, এয়া ভাগৱতত সুন্দৰভাৱে বিশ্লেষণ দিয়া আছে। ৰাস ক্ৰীড়া উৎসৱভাগী বা ৰাস ক্ৰীড়াৰ যিখিনি অধ্যায়, এই অধ্যায়টো যদি আমি সমীচীনভাৱে বুজি লওঁ তেতিয়াহ'লে আমি প্ৰভু ভগৱন্তক আৰু ভাগৱত শাস্ত্ৰখনক আমি সৰ্বোচ্চ বুজি পাম। গতিকে মই এই আপোনালোকৰ অনুষ্ঠান যোগে সমগ্ৰ মানৱ জাতিক মই আহ্বান জনাম যে এই সনাতনী হিন্দু ধৰ্মৰ যে একতা, যে এনাজৰী, এই ৰাসৰ যোগেৰে আমি আমাৰ জাতীয় সত্তাটোক জীয়াই ৰখাৰ চেষ্টা কৰিব লাগিব। সকলো সমন্বয়ৰ মাধ্যম হ'ল উৎসৱে আমাৰ এনাজৰী সুদৃঢ় কৰে আৰু সমাজক সুদৃঢ় কৰে। তেতিয়াহে সমাজখন সুনিশ্চিতভাৱে এটা গতি কৰিব পাৰে। গতিকে মই সবাৰ চৰণত প্ৰণিপাত জনাইছো। আপোনালোকে প্ৰাণৱন্ত হওক, শক্তিবন্ত হওক আৰু আগন্তুক বৰ্ষত ইয়াতকৈ সুন্দৰ কৰিবলৈ আপোনালোকে সক্ষম হওক, যাতে আমাৰ এই বৰম্বৈ অঞ্চলটো এই বালিচৰ নহয়, ই যেন এক বৈকুণ্ঠত পৰিণত হয়, ই যেন অসমৰ এটা দৃষ্টিৰ কোণত পৰা এক ঠাই হয়, তাকে কামনা কৰিছো আৰু আটাইকে ধন্যবাদ জনাইছো। ইতিমধ্যে আমি 2টা দিন বিভিন্ন কাৰ্যসূচীৰে এই ৰাস মহোৎসৱ সম্পন্ন কৰিছো। আজি 3য় দিনৰ কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলন কৰাৰ আগমুহূৰ্তত আমাৰ দিহানাম প্ৰতিযোগিতা আমি পাতিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। কিন্তু আমাৰ নাগাৰা নামৰ উজ্জ্বল নক্ষত্ৰ মাননীয় ৰামচৰণ ভৰালীয়ে যোৱা নিশা আমাৰ মাজৰ পৰা বিদায় মাগি আমাক কন্দুৱাই চিৰদিনৰ কাৰণে গুচি যোৱাত আমি আজি দিহানাম প্ৰতিযোগিতা স্থগিত ৰাখিছোঁ। আৰু এই প্ৰতিযোগিতা আমি অহাকালি 4 বজাৰ পৰা আমি আৰম্ভ কৰিম। আৰু আজি এই আমাৰ 3য় দিনৰ কাৰ্যসূচী অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে বৰম্বৈ আঞ্চলিক ৰাইজৰ মাজত থকা সমন্বয়, ভাতৃত্ব ভাৱ আৰু একতাৰ জৰিডাল অধিক কটকটীয়া হৈছে বুলি প্ৰতিপন্ন হৈছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়েৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।